হিমন্ত বিশ্ব শর্মা গো ব্যাক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা গো ব্যাক আমসু জিন্দাবাদ আমসু লং লিভ আমসু লং লিভ আমসু জিন্দাবাদ হয় আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ আহ্বান মৰ্মে আমি সদৌ দক্ষিণ আলমাৰা মানকাছৰ জিলা আমচুৰ উদ্যোগত আমি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা যি বক্তব্য তেওঁৰ যি ঘৃণামূলক বক্তব্য তেওঁৰ অসম বিজেপিৰ যি অফিচিয়েল এক্স হেণ্ডেল আছিল সেই এক্স হেণ্ডেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ ৰাইফল যুগে আমাৰ মুছলমান জাতিটোক তুচ্ছ তাচ্ছিল্য কৰাৰ লগতে আমাৰ অসমত যি সাতাম প্ৰক্ৰিয়া ঐক্য সংহতি আছিল সেয়া কিন্তু বিনষ্ট কৰিছে। সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ যে অনতি পলমে অতি শীঘ্ৰে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৈতিক অধিকাৰ কি কৰি তেখেতে পদত্যাগ কৰিব লাগে। কাৰণ তেখেতে আজি বিগত দিনৰ পৰাই তেখেত মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰাই এই মুছলমান জাতিটোক তুচ্ছ তাচ্ছিল্য কৰি আছে আৰু যিহেতু আমাৰ গোটেই অসমত আমি সকলোৱে মিলা প্ৰীতিৰে বসবাস কৰি আছোঁ, কোনো জাত পাতৰ কোনো ইয়াতে কোনো হেৰি নাই, সকলোৱে সমানভাৱে এজনে আনজনৰ হাতত হাত ধৰি কান্ধত কান্ধ দি আমি অসমীয়া জাতিটোক আগুৱাই লৈ যাবৰ কাৰণে বদ্ধপৰিকৰ, আমি সকলোৱে সেই কাম কৰি আছোঁ। কিন্তু ৰাজ্যখনৰ মুৰব্বীজনে এনেকুৱা কাম কৰিলে আমি কোনোপধ্যে মানি নলওঁ। আমি অতি শীঘ্ৰে হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰিছোঁ। তেওঁৰ নৈতিক অধিকাৰ কি কৰি তেখেতে অতি সোনকালে তেখেতৰ সেই চকীখন এৰিব লাগে। কাৰণ তেখেত সেই চকীখনৰ আচলতে যোগ্যই নহয়। কাৰণ তেখেতে বিগত দিনৰ পৰাই এই জাতিটোক তুচ্ছ তাচ্ছিল্য কৰাৰ লগতে অসমত অসমীয়া মানুহখিনিকো তেখেতে বেয়াৰ দিশলৈ লৈ গৈছে। বিশ্ব দৰবাৰত আজি অসম একেবাৰে তললৈ গৈছে। কাৰণ বিশ্ববাসী ৰাইজে আজি গম পাইছে যে হিমন্ত বিশ্ব শৰ্মা যে এগৰাকী কুটিল ৰাজনীতিবিদ, তেখেত যে এগৰাকী সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা এগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰী, সেই কথা কিন্তু জলজট পট হৈছে। সেইকাৰণে আমি পুনৰ দাবী উত্থাপন কৰিছোঁ তেখেতে নৈতিক অধিকাৰ কি কৰি তেখেতে অতি সোনকালে তেখেতৰ সেই পদৰ পৰা পদত্যাগ কৰক, মুখ্যমন্ত্ৰী পদৰ পৰা অতি শীঘ্ৰে পদত্যাগ কৰক। অন্যথা ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তোলা হ'ব। আৰু আজি আমাৰ যিহেতু আমচুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি আমি আমাৰ দক্ষিণ আলমাৰা মানকাছৰ জিলা সমিতিৰ উদ্যোগত আমি তেখেতৰ প্ৰতিমূৰ্তি আমি দাহ কৰিলোঁ, আমি জ্বলাই দিলোঁ যে তেখেত আচলতে এগৰাকী ভ্ৰষ্টাচাৰ, তেখেত ভেলকিবাজি কৰি অসমখনক কি কৰিব বিচাৰিছে। তেখেতৰ নাটকবাজি আৰু নচলিব। অতি শীঘ্ৰে অসমবাসী ৰাইজে তেখেতক চকীৰ পৰা নমাব আৰু তেখেতৰ যদি কি আছে তেনেহ'লে অতি শীঘ্ৰে তেখেত সেই পদৰ পৰা পদত্যাগ কৰিব লাগে।